একচুৱেলি আজি এটা নতুন জেগাৰ পৰা ক্লাছ কৰিছো সেইটো কাৰণে তো মাজতে যদি কাৰেণ্ট যায় অলপ ক্লিয়াৰ কৰিবা মই যেতিয়া চেক কৰিব লৈছো মানে কাৰেণ্ট যাব নাযায় ক্লাছৰ টাইমত এটা ইনভাৰ্টাৰটো ল'ব লাগিব ভাল আৰু যদি যায় অবভিয়াছলি তো ক্লাছৰ মাজতে যদি কাৰেণ্ট গুচি যায় তোমালোকে গুচি নাযাবা 10 মিনিটৰ কাৰণে বা 5 মিনিটৰ কাৰণে যাব পাৰে পাৱাৰ কাটটো হৈ থাকে বাকি আমি স্টাৰ্ট কৰো ক্লাছটো তো ক্লাছটো আজি আমাৰ টপিকটো হৈছে ডিজাস্টাৰ মেনেজমেন্ট ওকে ডিজাস্টাৰ মেনেজমেন্ট এটো হৈছে আমাৰ জিএস পেপাৰ 3 টপিক হয় আজি নতুন ষ্টুডেন্ট দুজনমান আছে মোষ্ট প্ৰবলি তো বুজিব চেষ্টা কৰিবা মোৰ মানে ষ্টাইলটো অলপ ফাষ্ট হ'ব তোমাৰ কাৰণে ফাষ্ট হ'ব পৰা কিন্তু বেলেগৰ কাৰণে ফাষ্ট নহয় যদি বুজি নোপোৱা মোক সুধি ল'বা ওকে So, disaster management, আমি এই first, এই disaster management আমি topic to কিয় main syllabus কিয় দিয়া হয় disaster management because disaster management to কোনো এখন country seriously লোৱা নাছিলে 1990 মানৰ আগৰ টাইমত disaster বুলি ক'লে হয় আৰু মানে earthquake হয় ৰখাব নোৱাৰা volcano হয় বা floods হয় droughts হয় এইবিলাক হয় এবোৰ মানুহৰ হাতত নাই তো এটো নেচাৰেল বস্তু তো অবিয়াসলি হৈছে হৈ থাকিব বা মানুহে ভাবে যে হৈ যোৱা পাছত মানুহবিলাক হেল্প কৰিব তো ডিজাস্টাৰ এজ এ টপিক তো কোনোদিন কোনেও মানে গুৰুত্ব দিয়া নাছিল ওকে কিন্তু আফটাৰ টাইম মানুহবিলাকে ৰিয়েলাইজ কৰিলে যে ডিজাস্টাৰ যোনটো হৈ আছে ঘটনাবোৰ যোনটো হৈ আছে ডিজাস্টাৰ বৰ্তক মন দিবা ওকে ডিজাস্টাৰ যোনটো হৈ আছে এটো একচুয়ালি নেচাৰেল নহয় কোনো কাৰণতে এটো নেচাৰেল নহয় ফ্লাড হৈছে বাট এই জায়গাটো ফ্লাড হ'ব নলগীয়া জায়গাত হৈছে ওকে আৰ্থকুৱেক হৈছে কিন্তু নহবলগীয়া জায়গাটো হৈ গৈছে ওকে বা আৰ্থকুৱেকৰ বিষয়ে আমি যদি নলেজ পাই গৈছো এই পাৰ্টটো আৰ্থকুৱেক সদায় হৈ আছে কিন্তু আমি এটো ৰখাবও পাৰো বা আজিৰ দিনত তোমালোকে আগতে গম পাইবা যে সাইক্লোন আহিব 10 দিনৰ আগতে গম পাইছো যে 10 দিনৰ আগতে মানুহবিলাকক আমি বেলেগ এটা জায়গা ৰাখিব পাৰো যে মানুহবিলাকৰ লাইফটো বচাব পাৰো so with respect to time with technology গম পোৱা গ'ল যে ডিজাস্টাৰ টো ম্যান মেড হয় লগতে কিবা এটা নেচাৰেলি হয় লগতে ম্যান মেডও হয় তো বুজা গ'ল so ৰিগাৰ্ডিং হেতু আৰু বহুত বেছি ডিজাস্টাৰ হৈ যোৱাৰ পাছত আমাৰ কান্ট্ৰিয়ে ৰিয়েলাইজ কৰিলে যে ডিজাস্টাৰ মেনেজমেন্টক আমি অলপ ইম্পৰ্টেন্ট কে ল'ব লগা আছে লম কিন্তু ওয়াৰ্ল্ডে হেতু ৰিয়েলাইজ অলপ আগতে কৰিলে ইণ্ডিয়া ৰিয়েলাইজ কৰোতে অকমান টাইম ল'লে ইণ্ডিয়াই ঠেকা খাই হিকা নিচিনা মই তোমালোকক মই কি কৈ আছো বুজি পাই গৈ থাকিবা ৰেসপেক্ট টু টাইম জাস্ট এইকেইটা কথা বুজি পাই গৈ থাকিবা যে ওয়াৰ্ল্ডে অলপ আগতে ৰিয়েলাইজ কৰিলে যে ডিজাস্টাৰ টো একচুয়ালি মেনেজ কৰিব পৰা যায় এটো অকল নেচাৰেল নহয় হিউমেনেও কৰে তো আৰু হিউমেনে আগতেও গম পাই গলে বহুত লাইফ সেভ কৰিব পাৰে কিন্তু ইণ্ডিয়া অলপ বুজিতে অলপ দেৰি লাগিলে ইণ্ডিয়া কেতিয়া বুজিলে যেতিয়া 1999 ত ওড়িশা সাইক্লোন হ'ল তাত 50000 মানুহ মৰিলে 2001 ত যেতিয়া গুজৰাটত আৰ্থকুৱেক হ'ল তাত বহুত মানুহ যেতিয়া মৰিলে 2004 ত যেতিয়া সুনামি হ'ল তেতিয়া বহুত মানুহ মৰিলে তেতিয়া 2005 ত ইণ্ডিয়া এটা এক্ট আনিছিল নেশনাল ডিজাস্টাৰ মেনেজমেন্ট এক্ট অফ 2005 ভেৰি ফেমাস তোমালোকে এটো বিষয় হয়তো শুনিছা এটো আনাৰ পিছৰ হেতু হৈছে যে ইমানখিনি হৈ যোৱাৰ পাছত তেতিয়াহে সাৰ পাইছে গভৰ্ণমেন্ট ওকে আৰু ইণ্ডিয়াই এই এক্টটো অনাৰ বহুত প্ৰয়োজনীয় আছে কিয় ইণ্ডিয়া এখন বহুত বেছি ভালনাৰেবল টু ডিজাস্টাৰ তেনে ইণ্ডিয়া এই পাৰ্টটো হিমালয় আছে সিজমিক্যালি ভেৰি এক্টিভ আৰ্থকুৱেক হৈ ইণ্ডিয়া এটা লং কোস্টলাইন আছে হয়নে ইমান ডাঙৰ কোস্টলাইন আছে অবভিয়াসলি ফ্লাড হ'বই তো হেবোৰ কিছুমান কাৰণত but 23% ইণ্ডিয়াৰ ফৰেষ্ট ফায়াৰ হয় ওকে so এই কিটি ৰিজনছৰ বাবে বা এগ্ৰিকালচাৰ তো আমাৰ ৰেইন ফেড হয় মানে আমি ইৰিগেশনৰ ওপৰত ডিপেন্ড হব আমি বৰষুণৰ ওপৰত ডিপেন্ড হব বৰষুণ ভাল হলে এগ্ৰিকালচাৰ ভালকে হয় বৰষুণ বেয়া হলে যেনেকৈ এবাৰ বৰষুণ মনসুন ভাল নহলে সেইকাৰণে বস্তুবিলাকৰ দাম বাঢ়ি গৈছে এগ্ৰিকালচাৰ আমাৰ নাই so সেইকাৰণে বাহিৰৰ পৰা আনিব লগা হৈছে বা যি হলো যিকিটা আছে দাম বঢ়াই দিছে so সেইকাৰণে আমাৰ বেস অন আমাৰ ক্লাইমেট বা হেতু উপর ডিপেন্ডেন্ট তো ইন্ডিয়ায় ডিজাস্টার ম্যানেজমেন্ট ইম্পর্টেন্টলি লোৱাৰ দৰকাৰ আছে ওকে আজ আপডেট লো
আজি আমি ক্লাসটো ইন ডিটেইলছ স্টাডি কৰিম ওয়ার্ল্ডে কেনেকে এক কৰে ডিজাস্টাৰটোৰ ওপৰত আৰু ইন্ডিয়া পাৰ্টিকুলাৰলি কেনেকে ওকে আৰু তাৰ পিছত আমি মেইনৰ দুটা কোৱেশ্চন ডিসকাস কৰিম আৰু তেনেকুৱা ৰিলেটেড কোৱেশ্চনবোৰ আমাৰ বিলকুল পুনৰ ডিজাস্টাৰ তোমালোকে এটা কথা সুধিব পাৰা যদি তোমালোকে পলিসি কেতিয়াবা পঢ়িছা 7 শিডিউলত স্টেটে কিবা এটা কাম কৰে সেন্টাৰে কিবা এটা কাম কৰে বা স্টেট আৰু সেন্টাৰে দুইটাই কাম কৰে এখন 7 শিডিউল স্টেট লিষ্ট ইউনিয়ন লিষ্ট আৰু কনকারেন্ট লিষ্ট ওকে তো ডিজাস্টাৰ একটোতে আনিব লগা হ'ল সেই ডিজাস্টাৰটো আগতেও হৈছিলে আৰ্থকুৱেক এনেবিলাকটো আগতেও হৈছিলে সো কি শিডিউলত কিয় ইনক্লুড নকৰিলে কাৰ কাম ओके स्टेटर काम ने सेंटर काम ने माने स्टेट सेंटर दुटाই काम কিয় ইনক্লুড নকৰিলে সেইটো সময়ত ডিজাস্টাৰটো ইমান এটা আজিৰ দিনৰ নিচিনা হ'ব বুলি কোনো কাৰণে তেওঁলোকে ভবা নাছিলে সেইটো কাৰণে কনস্টিটিউশনৰ 7 শিডিউলত ডিজাস্টাৰ মেনেজমেন্টটো কোনো এটা লিষ্টত নাই ওকে আজি পৰ্যন্ত কোনো এটা লিষ্টত নাই 7 শিডিউলত ডিজাস্টাৰটো নাই ওকে সেইটো মনত ৰাখিব তো আজি আমি টপিক ডিসকাস কৰিম বিগিনিং কৰিম ডিজাস্টাৰ Okay, what is disaster? तो मैं लिखा disaster लिखा. What is disaster? कोनबा किबा যদি বুজি নোপোৱা ওকে মোক সুধি লবা বা আৱাজ শুনিলে মোক কৈ লবা Disaster is defined as any calamity CALAMITY or any catastrophic event. Disaster is defined as any CALAMITY calamity or any CATASTROPIC catastrophic event. Which causes harm and damage to human life and assets. My definition to kyo likha ache tomare gom paba Disaster is defined as any calamity or any catastrophic event which causes harm and damage to human lives and assets. Okay. So disaster comprises of two words. Disaster comprises of two words. এটা হৈছে hazard, এটা হৈছে vulnerability. Okay, D is equal to H plus B বুলি কয়. D is equal to H plus B. Okay. Hazard মানে হৈছে event. Okay. Hazard মানে হৈছে event বা threat বা risk. আৰু disaster মানে কি কৈছে Disaster is equal to hazard plus vulnerability. Okay. Disaster যদি আমি কওঁ ইয়াত loss of human life বা asset হ'বই. Disaster যেতিয়া কওঁ আমি কিবা এটা loss হ'বই. Right? নহবা কিবা asset. Okay. Hazard মানে হৈছে এটা event. লিখা hazard. Next line to লিখা hazard. Hazard is an event Hazard is an event which causes a threat. Hazard is an event which causes a threat or risk to human lives and property. আমি Saturday আৰু Sunday আমি এটা important topic পঢ়িম
কোনো মিছ নকৰিবা মই ক্লাছ টপিকটো ভেৰি ইম্পৰ্টেণ্ট আৰু ভেৰি ইণ্টাৰেষ্টিং আমি ইলেকশ্যন কমিশনৰ ওপৰত ইলেকশ্যন কমিশন আৰু সুপ্ৰিম কোৰ্টৰ মাজত যোনটো ডিস্ট্ৰাকশ্যন হৈ থাকে কাৰ পাৱাৰ বেছি বা কেণ্ডিডেট বিলাকক সুপ্ৰিম কোৰ্টে কিবা এটা ক'ব ইলেকশ্যন কমিশনেও ক'ব মানে হেল্প কৰে যে আমাৰ ইলেকশ্যন প্ৰচেছটো ভাল হ'বলৈ তো লালু প্ৰসাদ যাদৱক আৰু ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স সেই পাৰ্টটো আমি ওকে পলিটিৰ পাৰ্ট হয় আৰু এটা ভেৰি ইণ্টাৰেষ্টিং টপিক তো কোনো মিছ নকৰিবা আৰু সেই টপিকটোৰ ওপৰত বহুত কুৱেশ্যনছ আহে Article 324 to 329. Hazard is an event which poses a threat or risk to human life and property. So disaster মানে হৈছে এটা calamity or catastrophic event হৈ গ'ল already. Catastrophic কিবা এটা হৈ গৈছে আৰু hazard মানে কি হৈছে যোনটোৱে এটা ইভেন্ট হয় which poses a threat poses কৰে কিন্তু সেইটোৱে threat হে দিয়ে disaster মানে already হৈ গ'ল okay hazard threat plus vulnerability আছে next third লিখা vulnerability man's exposure to risk এতিয়া তোমালোকে disaster কি বুজি পালা disaster বিষয়ে মই অথনিবা disaster ওপৰতে কৈছিলো disaster বস্তুটো অলপ মাইণ্ডত আহি গৈছে কি হৈছে আমি disaster অলপ যদি বুজি পাওঁ তাৰপিছত আমি তাৰ ভিতৰত সোমাই যাব পাৰিম কেনেকৈ এক কৰি আছে ওকে disaster কি বুজি পালা এই disaster তোমালোকে লিংক কৰিব পাৰা উইথ দ্য ৰিসেন্ট ক্লাইমেট ইভেন্টস তোমালোকে দেখিছা অক্টোবৰ মাহত এনে উইন্টাৰ কিন্তু আমি কিমান ডিগ্ৰী সেন্টিগ্ৰেড 39 40 38 কিমান বেছি গৰম এইকেইদিন অসমত দেখিছা এইবিলাক সব একচুয়ালি ক্লাইমেট চেঞ্জৰ এফেক্টস ওকে কিন্তু একচুয়ালি কেনেকুৱা হয় এফেক্ট বহু দিনৰ পৰা হৈ এটা টাইমত দেখাই দিয়ে এক্সট্ৰিম ইভেন্ট বুলি যে কয় এবাৰ বুলি তোমালোকক মই গ্ৰুপত দিছিলো যে বৰষুণ নাই এদিনে দিছে গোটেই বানপানী এইবিলাক কোৱা হয় এক্সট্ৰিম ৱেডাৰ ইভেন্ট ওকে which is very bad which leads to flooding মানে একদম এনেকুৱা flooding হৈ যে মানুহ মৰি মানে এটা এটা ডিজাস্টাৰ বুলি ক'ব পাৰি ওকে তো ডিজাস্টাৰ কি আমি বুজিলো ডিজাস্টাৰ কিয় হৈছে নেক্সট আমি যোনটা লিখিলো ডিজাস্টাৰ কি তো ডিজাস্টাৰ কিয় হৈছে UN ৰিপৰ্ট এটাই কয় যে আজিলৈকে যিমানখিনি ডিজাস্টাৰ হৈছে আমি যেতিয়া সাইন্টিফিক্যালি চাও ৰিসেন্টলি তোমাৰ ভেৰিয়াছ ভলকেনছ হৈ আছে মই প্ৰবলি ভিডিওটো তোমালোকক দিছিলো নে নাই দিয়া মই পাহৰি গলো হেতুৰ কৈছে সাইন্টিষ্টে যে প্লেনেট গৰম হোৱাৰ বাবে বেছি ভলকেনছ হ'বলৈ ধৰিছে ওকে UN ৰিপৰ্ট এটাই কৈছিলে মই কিয় ৰিপৰ্ট দিছো তোমালোকে যেতিয়া আনসাৰ এনি লিখিবা তোমালোকে এনেকৈ লিখিব লাগিব according to the report of the World Bank by according to the report of the IMF এনেকৈ তোমালোকে ৰিপৰ্টটো কোট কৰি যাব লাগিব তোমালোকে নিজে লিখিব নোৱাৰা according to me এনেকৈ লিখিলে নহব ওকে you have to quote the report या অথেন্টিসিটি এটা আহে আনসাৰটো এটো মনত ৰাখিবা সদায় এটো তোমালোকক যদি বেলেগ কোচিং সেন্টাৰৰ পৰা সুধাও তোমালোকক সেইটোৱে গাইডেন্স দিব you have to quote a report বা কিবা এটা পেজ দিলে তুমি এটা কোনে কৈছে তো অলপ কৈ দিব লাগিব ফাইন so according to the UN report কোৱা হৈছে যে 91% of disaster okay 91% of disaster is due to climate change only 9% disaster আমাৰ natural cause হয় natural cause যেনে earthquake হ'বই হিমালয়াত হ'বই because দুটা প্লেট এনেকৈ collide হৈ আছে natural cause okay বাকি যোনবিলাক cause 91% যিমান disaster আজি দিনত হয় সেইবিলাক actually কি হয় due to climate change cyclone ইমান বেছি কি হয় due to climate change everything is linked to climate change okay তো তোমালোকে লিখা এতিয়া according to the UN report তোমালোকক কিছুমান ভাল পয়েন্ট কেইটামান দিছো দলে তোমালোকে এটা আনসাৰ এটা লিখা এইবিলাক ইনপুট কৰি যাওক ওকে বাট ৰিসেন্ট ৰিপৰ্ট তোমালোকে যদি সাৰ্চ কৰা তোমালোকে তাৰ ৰিপৰ্টটো আনি ইয়াত কোট কৰিব পাৰা তো লিখি যোৱা according to the UN report in the last 2 decades last 20 বছৰ চাইছে last 2 decades ,91% of all the disaster affected humans 91% of all the disasters that affected humans are due to climate change
due to climate change. To first point. It's first point. It's তোমালোকে কি আমি কি পঢ়ি আছো এতিয়া ডিজাস্টার কিয় হৈছে ফার্স্ট পয়েন্ট এটা হচ্ছে ক্লাইমেট চেঞ্জৰ কাৰণে হৈছে তোমালোকে আনসারটা যে লিখা এনেকে লিখিব লাগিব ডিজাস্টার কিয় হৈছে আমি কি কৰিব পাৰো ওয়ার্ল্ডে কি কৰিছে ইন্ডিয়া স্ট্র্যাটেজিটো কি ওয়ে এহেড এনেকেহে গোটেই আনসারটো হয় নেক্সট পয়েন্টটো লিখা next point to hoche due to rapid urbanization due to rapid urbanization and increase in slums এটা কি হৈছে মানুহবিলাক ৰুৰাল জাগাৰ পৰা আৰবানলৈ ওলাই আহে মানে নিজৰ লাইফষ্টাইল চেঞ্জ কৰিবলৈ বা চাকৰি এটা পাবলৈ আৰ্নিং কিন্তু তেওঁলোকে এটা প্ৰডাক্টিভ জব নাপায় আমি এমপ্লয়মেন্ট যেতিয়া পঢ়িছিলো এমপ্লয়মেন্ট তেতিয়া দেখিছো যে আমি প্ৰডাক্টিভ জব ষ্টাডি নাপায় যিকোনো জব এটা পায় কৰি থাকে চলি থাকিবলৈ হয় আৰু সেই পাৰ্টিকুলাৰ আৰবান জেগাবিলাকত থকাটো লিভিং কষ্টটো বহুত বেছি হয় না সেইটো কাৰণে তাত স্লামছ বহুত গ্ৰো হয় কি হয় স্লাম মানে সৰু জেগাত ঢেৰ মানুহ থাকিব সেইটো আৰবান এৰিয়াত থাকিবই কেলে থাকিব বিকজ আৰবানত গৈও একদম এটা হেভি জব পোৱা নাই জাষ্ট এটা চলিবলৈ এটা পাইছে তাত থাকিবলৈ তাহাঁতৰ কাৰণে থাকাত বহুত বেছি পইচা খৰচ কৰিব নোৱাৰে সেইটো কাৰণে কি কৰে স্লামছত থাকে আৰু স্লামছত থাকিলে কি হ'ব আনপ্লেন্ড হয় আনপ্লেন্ড হলে কি হ'ব তোমাৰ য'ত ত'ত পানী জমা হৈ থাকিব বা তেনেকুৱা হ'ব এটা বেমাৰ হ'ব ওকে সেইবিলাকো ৰিলেট কৰে লিখা তোমালোকে due to rapid urbanization which is unplanned leads to increase in slums এতিয়া জাস্ট আমি বিগিনিং এ কৰিছো ওকে একচুয়াল পিকচাৰ আছে এতিয়া ফাৰ্স্ট তোমালোকে পাৰ্টিকুলাৰ পাৰ্ট এটা পিকচাৰ আনিলো ভিজিবল কৰিলো তাৰপিছত মই যি যি কৰি থাকিম তোমালোকে এনালাইজ কৰি থাকিব পাৰিবা প্ৰথমতে ডাইৰেক্ট যদি মই সেই পাৰ্টিকুলাৰ পইণ্টটো পঠাই দিওঁ তোমালোকক যোনটো আমি ষ্ট্ৰেটেজি ডিসকাস কৰিম বুজি নাপাব ফাৰ্স্ট ভিজুৱেলাইজ কৰি লোৱা মই কি কৰি আছো due to increase in slums and the chances of flood মানে পটককে বৰষুণ দিলে বানপানী তেনেকুৱা chances of flood there is a risk of vector-borne diseases. Vector-borne diseases. So আমি disaster কি বুজিলো disaster কিয় হৈছে হেতু বুজিলো disaster টুক আমি যেতিয়া কিয় পঢ়ি আছিলো disaster ক্লাইমেট চেঞ্জৰ লগত আমি অলপ যেনে তেনে হলো লিংক কৰাই আছিলো জানে এতিয়া ইউনাইটেড নেশনছৰ 2015 17টা সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ওপৰত কাম কৰিছিল 17 সাস্টেইনেবল ডেভেলপমেন্ট গোল by 2030 আমি সেইটা আমি আগবঢ়াম মানে আমি হেতু কৰিবলৈ ট্রাই কৰিম সাস্টেইনেবল ডেভেলপমেন্ট গোল মানে কিছুমান গোলস ৰাখিছে যে 2015 চনত যে 2030 ভিতৰত আমি সেইটা কাম কৰিব চেষ্টা কৰিম 17টা যেতিয়া তোমালোকে গুগলত মাৰিবা 17টা তেতিয়া এখন পিকচাৰ দেখিবা একত লিখা আছে এন্ডিং পভাৰ্টি এন্ডিং হাংগাৰ এনেকে আছে ওকে সো যেতিয়া হে সাস্টেইনেবল ডেভেলপমেন্ট গোলস খিনি ইউনাইটেড নেশনছে ৰাখিছিলে এই সাস্টেইনেবল গোলস টু হ'ব অনলি সম্ভৱ কেতিয়া হ'ব যেতিয়া that তোমার সাস্টেইনেবল ডেভেলপমেন্ট 1 লিখা আছে যে আমি পভাৰ্টিটো নাইকিয়া কৰিব লাগে সাস্টেইনেবল গোল 2 লিখা আছে যে আমি হাংগাৰটো নাইকিয়া কৰিব লাগে সাস্টেইনেবল গোল 13 লিখা আছে যে আমি ক্লাইমেট চেঞ্জটো মিনিমাইজ কৰিব লাগে সেইগিটা হ'ব অনলি আমি ডিজাস্টাৰটো ৰিডিউস কৰিম কেনেকে তে
say for example number 1 sustainable development goal number 1 to হৈছে কি ending poverty to কমাব লাগে disaster এটা হল disaster say for example এটা cyclone খুন্দা মাৰিলে coast এটা cyclone আৰু তাত কি হল বহুত মানুহৰ ঘৰ সম্পত্তি এটা নষ্ট হৈ গল ইণ্ডিয়াত জানা যে আমাৰ মানুহবিলাক কি হৈ থাকে poverty লাইনতকে just অকণ ওপৰত বুজি পাইছে নে poverty লাইনত যেনিবা দিনে 100 টকাকে যদি পায় এক্সাম্পল ওকে 100 টকাকে পালে তো poverty লাইন দিনে 120 টকাকে 20 টকাটা বেছি বুজি আছে হয় না 20 টকাটা 30 দিনৰ 600 rupees টা বেছি বুজি আছে for example ইহঁতৰ যোনটো ঘৰ আছিলে disaster ভাঙি থাকে ভাঙা লগে লগে কি এই পইচাটো কি ঘৰ বনাব লাগে এই পইচাটো কি ঘৰ বনাব লাগে বা দুফালে হস্পিটেললৈ যাব লাগিব তো তাৰ আৰু সেই পাৰ্টিকুলাৰ কেদিনমান কি কৰিব ইনকামো জেনেৰেট কৰিব পাৰিব তো এভাৰেজ তা ভাবি লোৱা তাৰ ইনকাম হ'ব এদিনত 50 টকা মানে এইবিলাক পইচা খৰচ হৈ গ'ল পইচা নাই তো সি ডাইৰেক্টলি কলৈ গুচি poverty লাইনতে তললে গুচি যদি সেই পাৰ্টিকুলাৰ পাৰ্সন যদি বোলে 1000 টকা ইনকাম কৰিছিল তো ব্ৰেক হৈছে নেকি তো ব্ৰেক হৈছে নেকি যদি খবৰে হৈছে শনিবাৰ হৈছে নে অকলে এতিয়া মানে ভিডিওটো ঠিক আছে মই বাই ওকে অলপ আগতকে ভাল আহিছে নে ভইচটো ফেনখন চলাই থকাৰ কাৰণে কৈছিলে মুভ কৰিবলৈ ওকে ঠিক আছে কৈ দিবা মোক লগালগ কৈ দিবা স্পিক আউট কৈ দিলে হ'ল মই যদি নোকনেৰে সোমাই থৈছো ওকে So poverty লাইনতকে কি হ'ব poverty লাইনতকে কি হ'ব মই তো কি কৈছো তোমালোকে চাগে নুশুনিলে মই কৈছিলো যে সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ নম্বৰ 1 টো হৈছে এন্ডিং পভাৰ্টি SDG নম্বৰ 1 টো হৈছে এন্ডিং পভাৰ্টি সো পভাৰ্টি টুক আতৰাবলে হলে ডিজাস্টাৰ টুক মেনেজ কৰিব লাগিবই বিকজ যদি ডিজাস্টাৰ হৈ থাকে মানুহবিলাকৰ ঘৰ সম্পত্তি যদি ভাঙি থাকে এতিয়া মানুহবিলাক ইণ্ডিয়াৰ কি হৈ আছে poverty লাইনতকে জাস্ট ওপৰত আছে ইমানো ওপৰত নাই মানে এই এটা দিনত 1000 টকাকে কমোৱা নাই ঠিক আছে এটা দিনত যদি 100 টকাকে লাগে poverty লাইনতকে ওপৰত থাকিবলৈ কি 120 টকা মানকে কমাই দিব পাৰে ইনকাম কৰি দিব পাৰে আৰু সেই পাৰ্টিকুলাৰ দিনত যদি কেনেবাকৈ তাহলে ঘৰ সম্পত্তি যদি নাইকিয়া হৈ যায় বা তাৰ ইনকামটো নাইকিয়া হৈ যায় কি লগালগ কি হ'ব ডিজাস্টাৰটো কাৰণে যদি হয় ঘৰটো ধ্বংস যদি হৈ যায় লগালগ poverty লাইনকে তললে গুচি আহিব আৰু সেইটোৱে আমাক সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ যোনটো নম্বৰ 1 এন্ডিং পভাৰ্টি টু achieve কৰিবলৈ নিদিব ওকে achieve কৰিবলৈ আমাক নিদিব সো হেতু কাৰণে যোনটো ইউএনৰ সাস্টেইনেবল ডেভেলপমেন্ট গোল আছে যিমান কিটা গোল আছে 17টা যিমান গোল আছে কিবা এটা নহয় কিবা এটা কাৰণত ডিজাস্টাৰৰ লগত লিংক আছে ওকে সো হেতু কাৰণে কি হল হেতু কাৰণে ইউএনৰ যোনবিলাক গোল আছে সো ইউএনেও ডিজাস্টাৰটোক ইম্পৰ্টেন্টলি লবলে আৰম্ভ কৰিলে সো এতিয়ালৈকে সবে ভয়েসটো শুনি আছানে ভালকে মই কাৰণ এটা ইম্পৰ্টেন্ট পইণ্ট কেইটামান ক'ব লাগে সবে শুনি আছানে নেট এতিয়াও হেৰি হৈ আছে ব্ৰেক হৈ আছে মই যিমান এতিয়ালৈকে ক'লো শুনি আছা ওকে শুনি আছা
ফাইন সো হেতু কাৰণে ওয়াৰ্ল্ডে 1989 এগুলাক কি কৰি আছো মই আজি দিনৰ কথাটো কৈছো এগুলাক 2015 টু 2030 গোলছ হয় ওকে এগুলাক 2050 কিন্তু তেওঁলোকেতো ইউএনএ তো অবভিয়াসলি জানে যে এগুলাক যদি গোল বনাবলৈ হলে অবভিয়াসলি এগুলাক লিংক আছে এটা তোমাৰ ডিজাস্টাৰ লগত পভাৰ্টি লিংক আছে ডিজাস্টাৰ লগত হাংগাৰ কেনেকৈ লিংক আছে কেনেকৈ যত খেতি হয় তাত বোলে ফ্লাড হৈ গল ফ্লাড হৈ যোৱাৰ লগে কি হ'ব তাক খেতিবোৰ নষ্ট হৈ যাব খেতিবোৰ নষ্ট হলে অবভিয়াসলি মানুহে খাবলৈ নাপাব এটো অবভিয়াস কথা সো ওয়ার্ল্ডে ওকে গোটে ওয়ার্ল্ডে ৰিয়েলাইজ কৰিলে বা ইউএনএ ৰিয়েলাইজ কৰিলে যে আমি কিবা এটা ডিজাস্টাৰৰ কাৰণে কিবা এটা কৰা দৰকাৰ 1989 ৰিয়েলাইজ কৰিলে সো 1990 ৰ পৰা 1999 লৈকে সেই ডিকেডটো ইউএনএ ডিক্লেয়াৰ কৰিলে ওকে ইউএন ডিক্লেয়াৰ লিখা সবে হেডিংটো লিখা ইন্টাৰনেশ্যনেল এফৰ্টছ ফৰ ডিজাস্টাৰ ম্যানেজমেন্ট টপিকটো লিখা ইন্টাৰনেশ্যনেল এফৰ্টছ ফৰ ডিজাস্টাৰ ম্যানেজমেন্ট In 1989, UN declared. In 1989, UN declared 1990 to 1999 to 1999 as the International Decade for Natural Disaster Reduction. As the International Decade for Natural Disaster Reduction. And its objective was to generate greater awareness among the member countries on disaster management. Okay, so আমি এতিয়া তিনটা স্ট্র্যাটেজি ডিসকাস কৰিম আজি দিনত কোনটো স্ট্র্যাটেজি ডিজাস্টার ম্যানেজমেন্টত সহায় কৰে ওকে কি কৰি আছো বুজি পাই যাবা শুনিবা তোমালোকে যেতিয়া ওয়ার্ল্ড ম্যাপখন ভিজুয়ালাইজ কৰা বা চোৱা তোমালোকৰ যদি আছে চোৱা তেতিয়া দেখিবা জাপান is prone to earthquakes okay Japan is prone to earthquakes তো জাপানে ডিজাস্টার ম্যানেজমেন্টত এটা ইম্পর্টেন্ট ভূমিকা লৈছিলে ওকে ইউএনৰ যোনবিলাক ধৰা কনফাৰেন্সেস হয় তেতিয়া জাপানৰ সিটিবিলাকত বেছিকে মানে তিনটা হৈছে তিনটা জাপানতে হৈছে ওকে সো যেতিয়া 1990 বা 1999 লৈকে যোনটো স্ট্র্যাটেজি লৈছিলে তেতিয়া ডিজাস্টাৰ শুনিবা দেই এই পইণ্টটো ভেৰি ইম্পৰ্টেন্ট সবে মন দিবা মই কি কলো মন দিবা ডিজাস্টাৰটো হোৱাৰ পাছত কি কলো ডিজাস্টাৰটো হোৱাৰ পাছত ডিজাস্টাৰ হৈ গল তাৰ পিছত কনসেন্ট্ৰেট কৰিছিলে বেছিকে ৰিলিফ এণ্ড ৰেস্কিউ মানে ফ্লাড হৈ গল অলৰেডি ফ্লাড হৈ গল ফাইন ডিজাস্টাৰ হল নহয় তাৰ পিছত মানুহ পঠাব আৰ্মি পঠাব কিবা কিবি কৰিব তাৰ মানুহবিলাকক উলিয়াব যোনবিলাকক উলিয়াব নোৱাৰে খানা পঠালে সেইবিলাক কৰিছিলে এটো ওল্ডাৰ মেথড মানে কি কৈছিলে ডিজাস্টাৰটো হৈ যোৱাৰ পাছত এক কৰিছিলে ওকে 1994 শুনিবা 1994 ইয়োকোহামাত জাপানৰ ইয়োকোহামা সিটিত এটা কি হল এটা কনফাৰেন্স হল অন ডিজাস্টাৰ ম্যানেজমেন্ট সেই কনফাৰেন্সটোত গুৰুত্ব দিলে ক'লে যে ডিজাস্টাৰটো হোৱাৰ আগত আমি কিবা এটা কাম কৰিব লাগিব আমি ডিজাস্টাৰটো হৈ যোৱাৰ পাছত কৰি লাভ নাই ডিজাস্টাৰটো হৈ গল হৈ যোৱাৰ পাছত আমি কৰি কি লাভ আছে যদি আগতে ট্রাই কৰিলো তাৰ পিছতো হৈছে তেতিয়া আমি কৰিছো কিন্তু একচুয়ালি আমি আৰম্ভ কৰিব লাগে ডিজাস্টাৰটো হোৱাৰ আগত মানে মিটিগেশনটো সময় ওকে ওকে সো ডিজাস্টাৰটো হোৱাৰ আগত ৰিডাকশনত আমি কাম কৰিব লাগিব
সো যেতিয়া 1994 ইয়োকোহামা ষ্ট্ৰেটেজিটোৱে আৰম্ভ কৰিলে ফাৰ্ষ্ট টাইমৰ কাৰণে আৰম্ভ কৰিলে যে ডিজাস্টাৰ ৰিডাকশনত আমি কাম কৰিব লাগিব লিখা সবে লিখি যোৱা সবে as a part of this decade in 1994 UN organized first World Conference on Disaster Reduction. UN organized first World Conference on Disaster Reduction at Yokohama. Yokohama. In which UN wanted to adopt a proactive approach for disaster management. In which UN wanted to adopt a proactive approach for disaster management. Yokohama যোনটো শব্দ লিখিলা বা ফার্স্ট ওয়ার্ল্ড কনফারেন্স লিখিলা এটা আন্ডারলাইন কৰি থবা কাৰণ তিনটা কনফারেন্স দিলে তিনটা ভেরি ইম্পর্টেন্ট ওকে কিবা এটা আনসার যদি তোমালোকে লিখা তেতিয়া কোড কৰিব পাৰিবা ইন দা Yokohama কনফারেন্স মানে ইউএন ফার্স্ট এডপ্টেড কি এডপ্ট কৰিছিলে যে আমি কেনেকৈ ডিজাস্টাৰ মানে ৰিডিউস কৰোঁ not after disaster being held এনেকা কিছুমান পইণ্ট লিখিব পাৰিবা so UN wanted to adopt a proactive approach for disaster management. This was achieved by focusing on disaster risk reduction. Underline karo. Disaster risk reduction. Bracket likha DRR. On DRR. As the central theme of Yokohama strategy. Okay, as the central theme of Yokohama strategy. So প্ৰত্যেক strategy tour এটা point থাকে okay এটা keyword আছে যেনে 1994 যোনটো strategy ললে 1994 যোনটো strategy ললে হেতু 10 বছৰ কাৰণে ললে যে আমি next 10 বছৰ এটো ওপৰত কাম কৰিম বুজি পাইছানে সো নেক্সট স্ট্ৰেটেজিটো আহিব 2005 তোমালোকে যদি প্ৰিলিমছত ভালকে পঢ়িছিলা কিছুমান মই WTO তে হক ওকে কিছুমান কনফাৰেন্সত তাত কও যে এটো 10 বছৰ কাৰণে এপ্লাই হৈছে 5 বছৰ কাৰণে এপ্লাই হৈছে সব বস্তু তেনেকুৱা ৰিলেট কৰে ওকে ইয়াতো এই কনফাৰেন্সটো 1994 পৰা 10 বছৰ কাৰণে ভাবিলে যে আমি এতিয়া ডিজাস্টাৰটো হৈ যোৱাৰ পাছত নহয় ডিজাস্টাৰটো হোৱাৰ আগত কি কৰিব পাৰো সেইটো ওপৰত আমি কাম কৰিম সো নেক্সট স্ট্ৰেটেজিটো হল 2000 কেতিয়া হ'ব 5 ত লিখা সবে in 2005 তাৰ যোনটো কিৱৰ্ড হেতু মই বুজাম তোমাক in 2005 second world conference on disaster reduction was organized by UN देखा in 2005 second world conference on disaster reduction was organized by UN at Hyogo HYOGO so তোমালোকে এই পার্টিকুলার যোনটো টপিকস আছে মেইনছৰ যোনটো টপিক আছে মই যোনকিটা পঢ়াম তোমালোকে নোটস খিনি বনাই থবা ভালকে লিখি থবা সো তোমালোকে হেতু এটা জায়গাতে পাই যাবা তোমালোকে কিবা মেইনছ আনসাৰ ৰাইটিং বা যি কোনো তোমালোকে টপিক চাবা মই যোনটো টপিক পঢ়াম সেই টপিকতে তোমালোকে আনসাৰবোৰ সোমাই আছে তাপাই তোমালোকে এক্সট্ৰাক্ট কৰি লিখি থাকিব পাৰিবা যি কোনো পইণ্ট Second World Conference on Disaster Reduction was organized by UN at Hyogo okay so hetu 10 বছৰ কাৰণে আছিল এতিয়া শুনা হিয়োগৰ ইম্পৰ্টেন্স টু কি হিয়োগত এটা কনসেপ্ট লৈছিলে হেতু হৈছে ৰেজিলিয়েন্স
মানে হিয়গই কৈছিলে, হিয়গত ভাবিলে কনফাৰেন্সটোত পাৰ্টিবিলাকে ভাবিলে যে ইয়েছ আমি ৰিডাকশ্যনৰ ওপৰত ডিপেণ্ড কৰিম, আমি কমাবলৈ চাম। ডিজাষ্টাৰটো হৈ যোৱাৰ পাছত যোনবোৰ মানুহ হয় আছে, ওকে, সেইবোৰ মানুহবিলাকৰ কিবা এটা ডিজাষ্টাৰ হ'ল, ঘৰ চৰ ভাঙি গুচি গ'ল। সো আমি এতিয়া এটা ষ্ট্ৰেটেজি লওঁ ৰেজিলিয়েন্স। আমি আগৰ পাৰ্টটোত কাম কৰিলো, আমি পাছৰ পাৰ্টটোতো অলপ ষ্ট্ৰং কৰোঁ। ডিজাষ্টাৰটো হ'ল, ৰিডাকশ্যন আমি কৰিম, নো ডাউট। ৰিডাকশ্যন ষ্ট্ৰেটেজিটো আমি ফাৰ্ষ্ট ৱৰ্ল্ড কনফাৰেন্সত লৈছিলে। ডিজাষ্টাৰটো হৈ যোৱাৰ পিছত ৰিলিফ এণ্ড ৰেস্কিউ। ৰিলিফ আৰু ৰেস্কিউ। ৰিলিফ মানে কি কৰিছে, বস্তু চস্তু দিছে, ফ্লাড, এটা এক্সাম্পল লৈ লওঁ, ফ্লাড যে ভাবি লোৱা, ওকে, এটা এক্সাম্পল, ডিজাষ্টাৰ মানে ফ্লাড দিছে। ফ্লাডটো কমাবলৈ আমি কি কৰিব পাৰো, ব্ৰহ্মপুত্ৰ পাৰত এম্বাৰ্কমেণ্ট দি দিব পাৰো, যিকোনো কাম কৰিব পাৰো, বা এবাৰ ফ্লাড হ'ব বুলিয়ে চাইডৰ মানুহখিনিক আঁতৰাই দিব পাৰো, যি মানে সেইবিলাক আমি আগতে কৰিব পাৰো, ৰিডাকশ্যন। সেইটো কৰাৰ পাছতো ফ্লাড হ'ল, বোলে বেছিকে হ'ল, ফ্লাড হ'ল, বেছিকে হ'ল, তেতিয়া আমি কি কৰিব পাৰো, ৰেস্কিউ আৰু ৰিলিফ। ৰেস্কিউ কৰি মানুহবিলাক উলিয়াব পাৰো, ৰিলিফ দিব পাৰো, ফাইন। এতিয়া নেক্সট ষ্ট্ৰেটেজিটোৱে ভাবিলে, নেক্সট ষ্ট্ৰেটেজিটোৱে ক'লে যে আমি এইটোতো আমি ৰখাব নোৱাৰি, এইটো হ'ল বুলি, আমি এই পাৰ্টটো অলপ ষ্ট্ৰং কৰোঁ। কি কৰিব পাৰো, ৰেজিলিয়েন্স বনাও। হোৱাট ইজ ৰেজিলিয়েন্স? ৰেজিলিয়েন্স মানে বিল্ড বেক বেটাৰ, মানে মানুহবিলাকক ফাইট বেক কৰিবলৈ শক্তি দিম। মানে ইয়াৰ যদি ঘৰটো ভাঙিছে আজি 21 তাৰিখে, আমি ইয়াৰ ঘৰটো নেক্সট 10 দিনত বনাই দিম। ইয়াৰ ঘৰটো যদি আজি 21 তাৰিখে ভাঙিছে, 10 দিনত আমি বনাই দিম। কেলে বনাম? যাতে সি এটা ঘৰত, নতুন ঘৰত থাকিব পাৰে। আৰু ইয়াৰ ঘৰটো আমি এনেকে বনাম যে নেক্সট ফ্লাডে ইয়াৰ ঘৰটোক এফেক্ট নকৰে। এটা হাইটত বনালো বা ফ্লাড প্ৰোন এৰিয়া বা আঁতৰত বনালো, বুজি পালা নে? দিস ইজ কল্ড এজ ৰেজিলিয়েন্স। ৰেজিলিয়েন্স, ওকে। ইয়াৰ কিৱৰ্ডটো কি আছিলে? ৰিডাকশ্যন। সেকেন্ডটোৰ কিৱৰ্ডটো হৈছিলে ৰেজিলিয়েন্স। কৈছিলে নহয়, হয়, ৰেজিলিয়েন্স। বুজি পাইছে না সবে? লিখা। কাৰোবাৰ যদি কিবা ডাউট থাকে মোক কৈ দিবা, ওকে। Its aim was to build resilience. Its aim, it is into strategy. Your aim to say was to build resilience of nations and communities to disaster. ৰেজিলিয়েন্সৰ তলত ব্ৰেকেটত লিখি থোৱা মিনিংটো, এটা সৰু মিনিং, তোমালোকে মিনিংটো অলপ গম পাই যাবা। এবিলিটি টু বাউন্স বেক আফটাৰ এ শ্বক। Ability to bounce back after a shock. ঠিক আছে, ফাইন, বুজিলা সবে? কাৰোবাৰ কিবা ডাউট? কাৰোবাৰ যদি কিবা ডাউট থাকে মোক সুধি ল'বা, অ'কে। নতুন আছা, তোমাৰ নামটো মই ৰুমানা মাহমুদা হুছেইন। বুজি পাইছানে মই কি কি বুজাই আছো এতিয়ালৈকে? ৰুমানা বুজি পাইছো স্যাৰ। ওকে, বুজি আছো, নাপালে মোক সুধি ল'বা, ঠিক আছে। লাষ্ট লাইনটো কি কৈছিলো? লাষ্ট লাইনটো কৈছিলো যে এবিলিটি টু বাউন্স বেক আফটাৰ এ শ্বক। ঠিক আছে ৰুমানা, তুমি অডিঅ'টো অফ কৰি দিয়া, ঠিক আছে। নাও ভেৰি ইম্পৰ্টেণ্ট আৰু চবত ক্লাছটোৰ মেইন পাৰ্ট এইটো, অ'কে। থাৰ্ড, চেণ্ডাই ফ্ৰেমৱৰ্ক। চেণ্ডাই ফ্ৰেমৱৰ্ক। চ' লিখিলো অলপ, তাৰপিছত মই তোমাক বুজাম। ইন 2015, এতিয়া চ' নেক্সট ষ্ট্ৰেটেজিটো কেতিয়া হ'ব? 2005 পৰা 2015 লৈকে, 10 বছৰ কাৰণে। নেক্সট লিখা, ইন থাৰ্ডটো, ইন 2015 In 2015, Third World Conference on Disaster Reduction was organized by UN.
Third World Conference on Disaster was organized by UN at Sendai, SENDAI, Sendai framework বুলি কয় at Sendai. আজিৰ দিনত Sendai framework to লাগি আছে disaster management, okay? Third World Conference on Disaster Reduction was organized by UN at Sendai. Full stop. It adopted a Sendai framework for action. It adopted a Sendai framework for action. A juntu action ba Sendai framework to hetu agote jeneke 10 বছৰ asle etu 15 বছৰৰ কাৰণ bracket likha 2015 to 2030. So keneke development hoise dekhisa na keneke development hoise tomaloke world development India development tomaloke India development to moi prothomote koi dilu 1999 2001 earthquake 2004 tsunami heblak dekhi ki hol bhabile na etia to kiba ta kora dorkar ase koriboi lagibo nokorile digdar ase okay because 7 schedule to nai eto port kune sabo so obviously center saboi lagibo eto aru India compare kiman vulnerable hoy bounded by oceans by 7,500 kilometers oceans or types of vulnerable upor to tomar Himalayas ase so kita kotha kintu world kenake strategy bolise first dekhise je ami disaster to pisok kini kotha beshi gurutto diu agok kini kotha gurutto nidu so first framework e kole reduce kora second framework to dise je ami if jotu second part kor hetuk ami bhal kor resilient kor manu blagok ami economically paisa diu sahay kor ba ami তেওঁলোকক টেকনলজি দিও বা দেখাই দিও ৰেজিলিয়েন্স যোনটো থাৰ্ড ফ্ৰেমৱৰ্ক টু কাম কৰে চাৰিটা ষ্ট্ৰেটেজি মিলাই থাৰ্ড ফ্ৰেমৱৰ্কটোৱে কাম কৰে চাৰিটা ষ্ট্ৰেটেজি মিলাই লিখা Sendai proposed next paragraph লিখা Sendai proposed SENDAI okay Sendai proposed 4 priorities for action Sendai proposed 4 priorities for action 4 priorities for action for effective disaster management. গোটেইটা এবাৰ ভালকে বুজাই দিম ফাৰ্স্ট লিখি লোৱা these are number 1 understanding disaster risk first to is understanding disaster risk understanding to keyword okay understanding to underline cover understanding disaster risk number 2 managing risk by strengthening governance গুটিকিটা কথা মই ডিসকাস কৰিম তোমালোকে চিন্তা কৰিব নালাগে লিখি যোৱা খালি managing risk by strengthening governance number 3 investing in DRR disaster reduction risk reduction investing in DRR for resilience first keyword to understanding second to keyword to is managing third to keyword to is investing our fourth to is enhancing disaster preparedness okay enhancing disaster preparedness first বুজাই লওঁ তাৰপিছত তোমালোকক মই নোটছ লাগিলে ফটো মাৰি দি দিম ওকে প্ৰত্যেক এটা পইণ্ট বুজাই লওঁ ফাৰ্ষ্ট তো হৈছে আন্ডাৰষ্টেণ্ডিং ডিজাস্টাৰ ৰিস্ক নাও হেতু মানে কি সো Sendai ফ্ৰেমৱৰ্কে ক'লে যে আমি ডিজাস্টাৰটোক এটা ব্ৰড টাৰ্মছত ন কেনেকে কৰো আমি অকল কেনেকে ৰিডিউস কৰিব লাগে বা কেনেকে ৰিলিফ আনিব লাগে বা তাক ৰেজিলিয়েন্স কেনেকে কৰিব লাগে সেইখিনি কথাবোৰ আহিব তাৰ আগত আমি কিছুমান কাম কৰিব পাৰো কি কাম কৰিব পাৰো ফাৰ্স্ট আমি আন্ডাৰষ্টেণ্ড কৰো
যে এই পাৰ্টিকুলাৰ জেগাত কিয় ইমান ভলকেনো হৈছে বা এই পাৰ্টিকুলাৰ জেগাত কিয় ইমান আৰ্থকুৱেক হৈছে আমি এই পাৰ্টিকুলাৰ জেগাত কেতিয়া আৰ্থকুৱেক হ'ব আগতে আমি গম পাই যাম আৰু তেতিয়া আমি আগতে কিছুমান সুইফট একচনছ দিব পাৰিম আন্ডাৰষ্টেণ্ড ওকে আন্ডাৰষ্টেণ্ডিং তাত সোমাই থাকিব এক্সাম্পল যদি দিও তোমালোকে বুজিব চেষ্টা কৰিবা যে যেনে আমাৰ আৰ্থকুৱেক প্ৰন যোনটো আমাৰ আৰ্থকুৱেক প্ৰোন এৰিয়া আছে এই পাৰ্টটো নৰ্থ ইষ্ট এই পাৰ্টটো মেপিং কৰা মেপ এই পাৰ্টটো মেপিং কৰা কোনটো জেগা বহুত বেছি প্ৰোন টু আৰ্থকুৱেক আন্ডাৰষ্টেণ্ড কৰা ওকে কোনটো জেগাত ফ্লাড হয় হেতু মেপ কৰা এই যোনটো পেনিনসুলাৰ প্লেটুত কিবা কিবি ফলস আছে নেকি কেতিয়াবা ইয়াত আৰ্থকুৱেক নহয় ইয়েস ইয়াত আৰ্থকুৱেক নহয় আমি পঢ়িছিলো ইয়াত আৰ্থকুৱেক নহয় কিন্তু ইয়াত আৰ্থকুৱেক হোৱাৰ চান্স আছে কেলে আছে because ইয়াৰ ৰকটো বহুত পুৰণা ৰক কেতিয়াবা খুন্দা মাৰি থাকোতে কি হ'ব ইয়াৰ তলতে আহিলে কিছুমান ফলস থাকিব পাৰে তাৰ তলতে কি হ'ব পাৰে আৰ্থকুৱেক হ'ব পাৰে যেনে এক্সাম্পল যোনটো আমাৰ গুজৰাট আৰ্থকুৱেক যোনটো হৈছিলে তাত হ'ব নালাগিছিলে কেলে হ'ল because ইয়াত আগতে এটা ফলস আছিল So ইয়াৰ গ্লেচিয়াৰ্স বিলাক যিমান আছে হেবু মেপিং কৰা লেকস বিলাক মেপিং কৰা সেইবিলাক হৈছে হেতু স্ট্ৰেটেজি হৈছে আন্ডাৰষ্টেণ্ডিং আমি বুজিব লাগিব ফাৰ্স্ট কোত ডিজাস্টাৰ হ'ব লগা আছে বা হ'ব আন্ডাৰষ্টেণ্ডিং বুজি পাইছানে দিস ইজ সেন্ডাই ফ্ৰেমৱৰ্কৰ প্ৰথম প্ৰায়োৰিটি আমি প্ৰথম কাম আন্ডাৰষ্টেণ্ড কৰিব লাগিব এটা তোমালোকক মই এটা এক্সাম্পল দিম ওকে কৰোনা যে তোমাৰ হৈছিলে কৰোনা ক্ৰাইসিস যে হৈছিলে So corona to understand for example he particular বেমাৰ to কিয় হৈছিলে কোপা হৈছিলে হেবিলাক to understand কৰি আছে fine কিন্তু যেতিয়া হে corona crisis to মানুহৰ মাজলৈ গুছি গল তেতিয়া জানো অকল আন্ডাৰষ্টেণ্ড কৰিলে হ'ব নহব হে corona to কেনেকে মেনেজ কৰিব লাগিব হেতু ওপৰতো চৰকাৰে বা যোনে হক কাম কৰিব লাগিব অকল আন্ডাৰষ্টেণ্ড কৰি থাকিলে নহব মই বলে অকল বুজি আছো corona to কেনেকে হল কি হল আমি একো এক্টিভ measures লোৱা নাই তেতিয়া নহব এটো এটা আধা স্টেপ সেম ওয়ে ডিজাস্টাৰ টু ফাৰ্স্ট আমি বুজি পালো আন্ডাৰষ্টেণ্ড কৰিলো কিন্তু নেক্সট স্টেপ টু হৈছে মেনেজ কৰা মেনেজ কেনেকৈ কৰে থ্ৰু লেজিসলেশন তাত তোমালোকে পইণ্ট লিখি থাকা মেনেজিং ৰিস্ক বাই ষ্ট্ৰেংথেনিং গভৰ্নেন্স what is that হেতু মানে হৈছে ইণ্ডিয়া লগত ৰিলেট কৰিছো ওকে হেতু মানে হৈছে যেতিয়া নেশনাল ডিজাস্টাৰ মেনেজমেন্ট এক্ট 2005 ত গঠন হৈছিল তেতিয়া এই লেজিসলেশনৰ আন্ডাৰ কিছুমান ইনষ্টিটিউচন আছিল এই এক্টটো হৈ গল এক্টটো বনালে এক্টটো বনাবলে কিছুমান ইমপ্লিমেন্টিং বডিজ লাগিব যেনে নেশনাল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি এটা বনাইছিল হেডেড বাই চেয়াৰম্যান হৈছে প্ৰাইম মিনিষ্টাৰ এটা বহুত ইম্পৰ্টেন্ট দেই তোমালোকে লিখিলো তোমালোকক লিখাই দিম বাৰু তথাপিতো অকমান এটা মাৰ্কিং কৰি লোৱা National Disaster Management Act 2005 ত গঠন কৰিছিল তাৰ আন্ডাৰ কিছুমান ইনষ্টিটিউচন আছিল ফাৰ্স্ট ইনষ্টিটিউচন সবতকে ইম্পৰ্টেন্ট ডিজাস্টাৰ হেড ইনষ্টিটিউচন ইণ্ডিয়া National Disaster Management Authority it is chaired by Prime Minister okay তাৰপিছত এটা আছে National Disaster Response Force এটো হৈছে এটা নেশনাল লেভেলৰ ৰেসপন্স ফোৰ্স okay এই পাৰ্টিকুলাৰ ইয়াত কিছুমান মানুহ আছে টোটাল 12টা ব্যাটালিয়ন আছে এটা ব্যাটালিয়নত around 1149 most probably এটা পাহৰি গৈছো মানে around 1149 মই কৈ দিম বাৰু পিছত দেখো ফ্যাক্টস সো এই 12টা ব্যাটালিয়ন আছে গোটেই ইন্ডিয়াত আৰু এটা ব্যাটালিয়নত 1149 কে পাৰ্সন এই হতৰ কাম কি এনডিআৰএফ ৰ কাম কি কোবা ডিজাস্টাৰ হলে গৈ পেলাই তাত ইমপ্লিমেন্ট কৰা সো এটো কাৰ আন্ডাৰত আছে এটো এক্ট বনাইছিলে এক্ট বনোৱাৰ এটা ইমপ্লিমেন্টিং যেনেকে এনডিএমএ আছে যেটো নেশনাল লেভেলত ইন্ডিয়া নেশনাল লেভেলত তেনেকে স্টেট লেভেলত আছে এসডিএম স্টেট ডিস্ট্ৰিক্ট লেভেলত আছে ডিডিএম যেনেকে ইয়াক চেয়াৰ কৰে প্ৰাইম মিনিষ্টাৰে ষ্টেটক চেয়াৰ কৰে চিফ মিনিষ্টাৰ ইয়াক চেয়াৰ কৰে ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট ওকে এগুলা বস্তু তোমালোকে জানাটো দৰকাৰ সো সেন্ডাই ফ্ৰেমৱৰ্কক ক'লে যে এখন কান্ট্ৰিয়ে ফাৰ্স্ট আন্ডাৰষ্টেণ্ড কৰিব লাগে তাৰপিছত মেনেজ কৰিবলৈ কিছুমান বডিজ বনাব লাগে নেকি ওকে ঠিক আছে
অলপ লিখি দিয়া ফার্স্ট লিখা আন্ডারস্ট্যান্ডিং এটা লাইন লিখি যোৱা জাস্ট ফার্স্ট আন্ডারস্ট্যান্ডিং আন্ডার লিখা যোন তোমালোকে অলরেডি লিখিছা আন্ডারস্ট্যান্ডিং ডিজাস্টার ৰিস্ক এটো 1 বুলি কৈ লিখি যোৱা identifying and analyzing which parts of the country are vulnerable to what kind and magnitude of disaster. A particular body যে management কৰিছিলে ইয়াত ধুনিয়া এক্সাম্পল আছে গম পোৱা নেকি 1999 ত যোনটো সুপাৰ সাইক্লোন আহিছিলে ওড়িশা তাত 50,000 মানুহ ওপৰত মৰিছিলে ওকে তাৰ পিছত এটা সাইক্লোন আহিলে 2013 ত তাতে হেতু বিষয়ে আমি অলপ 4 নম্বৰ পইণ্টত পঢ়িম বাৰু ভাবি অলপ কৈ দিছো হেতু বিষয়ে কি হৈছিল আইএমডি আগতেই চৰকাৰক কৈ দিলে আৰু চৰকাৰে প্ৰঅ্যাক্টিভ মেজাৰ লোৱাৰ বাবে ইয়াত এজনো পাৰসন মৰা নাছিলে ওকে এই ম্যানেজমেন্টৰ আমাৰ এটা ধুনিয়া এক্সাম্পল আছে কেনেকৈ মানে মেনেজ সিস্টেম থকাৰ বাবে আমি এটা লাইফ আমি সেভ কৰিব পাৰিম বুজিলানে লিখা it includes identifying and analyzing which parts of the country are vulnerable to what kind and magnitude of disaster. The first point. Second likha managing or the second point. Governance include the legislative framework. Governance include the legislative framework and institution mechanism. And system in place for disaster management. Okay. For example, the National Disaster Management Act of 2005. The National Disaster Management Act of 2005. For example, first question again. Buji payasan likhi asana sake. Okay. For example, the National Disaster Management Act of 2005 is a legislative framework which also establishes institutional mechanism like National Disaster Management Authority. National Disaster Management Authority. National Disaster Management Authority, NDRF, etc. So next to we say investing in disaster risk reduction for resilience. Investing in disaster risk reduction for resilience. এটা বস্তু দেখা গল ওয়ার্ল্ড এটা বস্তু পঢ়িলে যে রিডাকশন যোনটো আমি ফ্রেমৱৰ্ক 1 বনাইছিলো ৰেজিলিয়েন্স যোনটো আমি ফ্রেমৱৰ্ক 2 বনাইছিলো সেই ৰিডাকশন আৰু ৰেজিলিয়েন্সৰ মাজত এটা লিংক আছে ৰিডাকশন আৰু ৰেজিলিয়েন্সৰ মাজত এটা লিংক আছে যদি আমি সেই লিংকটো বুজিব চেষ্টা কৰো তেতিয়া আমি দেখো যে আমি যিমান ইনভেস্ট কৰো ৰিডাকশনত
কমাবলৈ যিমান আমি ইনভেষ্ট কৰো আমি সিমান কম পইচা খৰচ কৰিব লাগিব পাছৰ কিবা এটা হ'বলৈ। মই এক্সাম্পল দি বুজাইছো তোমাক কি কৈছো। যদি আমি ডিজাস্টাৰ হ'ল এইটো ৰিডাকশ্যন, এইটো ৰিলিফ আৰু ৰেস্কিউ। ওকে, এইটো আফটাৰ, এইটো ৰেজিলিয়েন্স। ৱৰ্ল্ডে নটিচ কৰিলে যে এই দুটা মাজত এটা ইন্টিগ্ৰেট এটা ৰিলেশ্যন আছে। কেনেকে ৰিলেশ্যন আছে? আমি যিমান ৰিডিউচ কৰো ডিজাস্টাৰটো আমি সিমান এটা এফেক্ট কমিব আৰু সিমান এফেক্ট কমে আমি ৰেজিলিয়েন্সটো আৰু আহিব পাৰিম। মই কি কৈছো মই বুজাব চেষ্টা কৰিম। ইণ্ডিয়া আছে, ইণ্ডিয়া কি হয় চাইক্লোনে হিট কৰিলে, ফাইন, ইণ্ডিয়া চাইক্লোনে হিট কৰিলে। এই চাইক্লোনে হিট কৰা জেগাটোত যদি আমি বহুত বেছি মেনগ্ৰুভছ ৰুই দিওঁ, মেনগ্ৰুভছ তোমালোকে পঢ়িবা মেনগ্ৰুভছে কি কৰে, এই চাইক্লোন কোষ্টেল এৰিয়াত থাকে, এই যে দেখিছানে পানীৰ ওপৰত যে কিছুমান ৰুটছ ওলাই থাকে চাবা প্লেন্ট বিলাক মেনগ্ৰুভ বিলাকে, সেইবিলাকে একচুৱেলি কেনেকে এটা শিল্ড হিচাপে কাম কৰে। কাৰ শিল্ড? এই চাইক্লোন যেতিয়া হিট কৰে ইহঁতিয়ে বহুতখিনি এবজৰ্ব কৰি লয়, ডিষ্ট্ৰাকশ্যনটো কমাই দিয়ে। যদি আমি মেনগ্ৰুভছ এণ্ড অল সেইবিলাক থাকে কোৰেল ৰিফ বিলাক আমি ডেষ্ট্ৰয় নকৰো, যদি হ'বলৈ দিওঁ, সেইটোক আমি কি কৰিছো ডিজাস্টাৰটোক ৰিডিউচ কৰিছো। বুজি পাইছানে? ডিজাস্টাৰটোক যেতিয়া ৰিডিউচ কৰিলো ইয়াত থকা যোনবোৰ পাৰ্টিকুলাৰ পাৰ্চন আছে যিমান ডিষ্ট্ৰাকশ্যন এইটো নথকাকে হ'লহেঁতেন এইটো হোৱাৰ পিছত যিমানে হওক ডিষ্ট্ৰাকশ্যনটো বহুত বেছি কমি যাব। ইহঁতৰ যিমান বেছি কমি যাব সিমান সোনকালে উঠি আহিব পাৰিব। এইটো মানে হৈছে ৰেজিলিয়েন্স। বুজি পালানে? সেই ইনভেষ্টিং ইন DRR for resilience, investing in DRR to our disaster risk reduction, investing in DRR for resilience, সেই লাইনটোৱে গোটেইটো বুজাই স্পিক কৰি আছে। সো এই কামটো আমি দুটা ৱেত কৰিব পাৰোঁ, এটা ষ্ট্ৰাকচাৰেল, এটা নন ষ্ট্ৰাকচাৰেল। ওকে, এই কামটো আমি দুটা ৱেত কৰিব পাৰোঁ, এটা ষ্ট্ৰাকচাৰেল আৰু এটা হৈছে নন ষ্ট্ৰাকচাৰেল। ষ্ট্ৰাকচাৰেল মানে ইহঁতক যদি কেতিয়াবা আমি ঘৰ বনাই দিওঁ, যেতিয়া এবাৰ বোলে ধ্বংস হ'ল আমি এটা নতুনকে ঘৰ বনাই দিছো, এনেকুৱা ঘৰ বনাব লাগে য'ত শ্বক এবজৰ্বাৰ। বুজি পাইছেনে? অলপ শ্বক এবজৰ্বাৰ, ইয়াত যদি হিট কৰে বা আৰ্থকুৱেকো হয় এইটো পুতুকে ভাঙি নাযায়, শ্বক এবজৰ্বাৰ। সেইটো কোৱা হয় ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ। নন ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ মানে মেনগ্ৰোভছ কোৰেল ৰিফ বিলাক যদি আমি আনিব পাৰো সেইটো কোৱা হয় নন ষ্ট্ৰাকচাৰেল। বুজি পালানে? লিখা সবে বুজি আছা নে? পইণ্ট কেইটা সবে বুজি আছা নে? কোনোবা যদি নাই বুজা প্লিজ মোক ক'বা। ওকে, মোক কৈ দিলেই হ'ল যে মই বুজি নাই পোৱা, তেতিয়া মই বুজাই দিম আকৌ। লিখা okay. Sendai recognizes that resilience is positively correlated with DRR. Sendai recognizes that resilience is positively correlated with DRR. Resilience is positively correlated with DRR, which includes the following two sets of measures. Which includes the following two sets of measures. Number A, structural measures. Number B, non-structural measures. Structural measures. Number B, non-structural measures. Structural, non-structural. এনেকে লিখিবা দেই, ইয়াত এটা পইণ্ট এটা পইণ্ট লিখিবা। Structural লিখা, structural. Shock absorber in the buildings. Shock absorber in the buildings.
नेक्स्ट लिखा बिल्डिंग सुनामी वॉल्स, shock absorber in the buildings. Number 2 लिखा building tsunami walls. यात लिखा नॉन स्ट्रक्चरली लिखा natural ecosystems such as coral reefs, CORALREEFs, coral reefs, mangroves, wetlands. Natural ecosystems such as coral reefs, mangroves, MANGROOVES, mangroves, wetlands, which acts as a bioshield. Which acts as a bioshield. They obstruct the waves. Example হিচাপে দিছো waves obstruct কৰে যেতিয়া force cyclone আহে. They obstruct the waves and reduces damages caused by waves. Okay. So next likha enhancing disaster preparedness. Last point. Enhancing disaster preparedness. তোমালোকক মই ক্লাসটো আজি এটো পয়েন্ট এটা ডিপ্লাই খতম কৰিম তোমালোকক এটা ফটো দিম ওকে যে আমাৰ ডিজাস্টাৰ ম্যানেজমেন্টটো কেনেকৈ কাম কৰে এটা আমাৰ ফ্লো ডায়াগ্ৰাম এখন দিম তোমালোকে যদি বুজাম খুলি লবা মেছেজ লিখা খুলি লবা কাৰণ এটা ক্লাছত ইমানখিনি কভাৰ কৰাটো পসিবল নহয় সেই ফ্লো ডায়াগ্ৰামখনত এটা ওয়াৰ্কিং এনভায়ৰনমেন্ট দিয়ে কেনেকৈ এনডিএমএ কাক মানে কয় এইটো কয় তাৰপিছত কামটো হয় তেনেকৈ সেইটো ডায়াগ্ৰাম বহুত দৰকাৰ ইম্পৰ্টেন্ট তো সেই ফ্লো ডায়াগ্ৰামটো তোমালোকক দিম এটো তোমালোকে পেজ এখন ৰাখি দিবা এতিয়া নহয় মই পঢ়াই লওঁ আৰু সেই ফ্লো ডায়াগ্ৰামত কি কি আছে সেই তাহাতৰ ওপৰত মই তোমালোকক এটা নোট দিম ফৰ এক্সাম্পল ফ্লো ডায়াগ্ৰামত NIDM বুলি বস্তু এটা আছে ওকে NIDM what is NIDM so NIDM ৰ ওপৰত দুটো পইণ্ট হেতু মই লিখি থোৱা আছে বা CCS বুলি এটা আছে what is CCS cabinet committee of security so এই ফ্লো ডায়াগ্ৰামটো এনেকুৱা হয় দেখিবলৈ মই দিম আজি তোমাৰ NDMA কেনেকৈ কাম কৰে NDRF কেনেকৈ কাম কৰে এই ফ্লো ডায়াগ্ৰামখন তোমালোকক মই ফটো মাৰি দিম So last point to likha tumloke the flow diagram kon actually India disaster management keneke kaam kore he tar upor ase last bundu hoise enhancing disaster preparedness what is enhancing disaster preparedness disaster je ami ready asu disaster hobole ami ready asu hobo disaster kintu preparedness to ami aru olop enhance koribo chesta korim ami prepare beshi bhalke hom keneke hom early warning system etia dhora aji din IMDA যে আজি পৰকি বা বৰষুণ হৈ আছে বহুতে জানাই আছে তোমালোকে চাগে মাহঁতক বা দেউতাহঁতক কৈছে পৰকি বা বৰষুণ কেনেকৈ গম পাইছা ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেন্টৰ সহায়ত তেওঁলোকে স্যাটেলাইট ডাটা কালেক্ট কৰে বা বহুত বেছি এডভান্স হয় আমাৰ ৰিজনালত ইণ্ডিয়াৰ যোনটো IMD বহুত বেছি এডভান্স হয় তাৰ বাবে তোমালোকে গম পাইছা যে আজি এদিন বৰষুণ দিব বুলি তাৰ আগৰ দিন যে ৰ'দ দিছে তোমালোকে চাগে মাহঁতক কৈছা যে মই জানো সেইটো কেনেকৈ গম পাইছা সেই IMD যোনটো ডাটা দিয়ে সেই ডাটাটো তোমালোকৰ মোবাইলত ওলাই থাকে হেতুকে কোৱা হয় এনহান্সিং ডিজাস্টাৰ প্ৰিপেয়াৰডনেস নিজৰ প্ৰিপেয়াৰডনেসটো এনহান্স কৰা কেনেকৈ কৰা উইথ দ্য হেল্প অফ আৰ্লি ওয়াৰ্নিং সিস্টেম লিখা EWS বা early warning system technology includes EWS technology make predictions about the impending disaster and it issues alerts and warnings
and it issues alert and warning. Okay, ঠিক আছে, ফাইন। সো সেইটো মই ডিজাস্টাৰ মেনেজমেণ্ট তোমালোকক মই যিমানটো পাৰো মই ফালৰ পৰা দিলো। ইণ্ডিয়াৰ যোনটো মেনেজমেণ্ট ফ্লো ডায়াগ্ৰামটো মই তোমালোকক দি দিম। ডিজাস্টাৰ ৰিলেটেড এনি কুৱেশ্যন তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। য়েছ, তোমালোকে যেতিয়া ডিজাস্টাৰ এটা হয়, যে তোমালোকে দেখিছা এটা পাৰ্টিকুলাৰ নিউজ আৰ্টিকেল পঢ়িছা যে ব্ৰাজিলত এনেকুৱা এখন কিবা এখন দলংখন বা ফৰেষ্ট ফায়াৰ হৈ গৈছে, সেই ডিজাস্টাৰ নিউজটো পঢ়ি দিবা, তাত কিছুমান কিৱৰ্ডছ পাবা, সেই কিৱৰ্ড বিলাক এই নোটছটোত এড কৰি যাবা। বুজি পাইছানে? এড কৰি যাবা, নতুন নতুন কিছুমান টাৰ্ম ইউজ হ'ব, সেই টাৰ্ম বিলাক ইউজ কৰি যাবা, তাৰপিছত এটা ধুনীয়া ষ্ট্ৰাকচাৰ্ড আনচাৰ এটা লিখিব পাৰিবা। পালানে? সো সব তেনেকৈ তোমালোকে পঢ়ি যাবা। কাৰেণ্ট এফেয়াৰ্ছৰ লগত কেনেকৈ ৰিলেট কৰে সেইটোৱে, ডিজাস্টাৰ মেনেজমেণ্টৰ টপিক এটা পঢ়িলা, ডিজাস্টাৰ মেনেজমেণ্টৰ সেই কেছ, সেই তুমি কি হ'ল কাহিনীটো এটা কি হ'ব কেছ ষ্টাডি হিচাপে বনাই ল'বা পিকচাৰত। অকে, এইটো কাহিনী হৈছিলে, তাত এইকেইটা ইউজ কৰিছিলে। বিশেষকৈ তোমালোকে ইণ্ডিয়াৰটো বেছি চাবা। অকে, তেনেকৈ আনচাৰ তোমালোকে লিখিব পাৰিবা। সো আমি আজি ক্লাছটো ইমানতে এণ্ড কৰিছো। থেংক ইউ।